উৰ্বশী অপসৰাৰ পিছত আমাৰ নেক্সট প্ৰজেক্ট হয় এইটো গতিকে মই উৰ্বশীৰ পৰা এটা গীত গাবলৈ লৈছো এই গীতটি কাৰ্বি ফোক ইউজ কৰা হৈছে এই গীতটিত আৰু কাৰ্বি ফোকৰ পৰা ইনস্পায়াৰ্ড হয় গীতটি মই অলপ গুণানিছো জুন হজৰিতা ফুহফৰিতা মুৰে কলিজতে হিয়াতে হানিতা মিঠা মিঠা ভাতে তোমাৰ দুঞ্জি মনম নি তোমাৰ চমকা তঞ্জিলম অংরংলা সামাইকা জুন হজরিতা ফুহফরিতা মুরে কলিজতে হিয়াতে হানিতা মিঠা মিঠা ভাতে তোমার দুঞ্জি মনম নি তোমার চমকা ও তঞ্জি মনম অংরংলা সামাইকা ভাল লাগিছে এনেও আমি জানো সুবাসনাই কাৰ্বি গীত গাই ভাল পায় আৰু সৰুৰে পৰা বোধহয় গায়ো আহিছে হয় মোৰ জন্ম কাৰ্বি আংলং গতিকে মই কাৰ্বি গীত সৰুৰ পৰাই গাইছো গতিকে আৰু অকণমান আমি কাৰ্বি গীত শুনিলাম তাৰপিছতহে আন কথালৈ No nirdandit monangklang, no nirdandit monangklang, korpir bhamse rathan, o jadi thane thanalam, dunji madang, ni tumharang chomangkar. O tanji madang, angrang nasavaikar. No nirdandit monangklang, korpir bhamse rathan, o jadi thane thanalam, dunji madang, ni tumharang chomangkar. O tanji madang, angrang nasavaikar. কিবা কব খোজা হৈছে গীতটোৰ মাজে মই ইমান এটা বুজি নাপাওঁ কিন্তু আসলে লাষ্টৰ যোনখিনি শেষৰ ফালে কৈছে যে তুমি আহিবা নেকি মোৰ গাঁৱৰ চমাংকান চাবলৈ চমাংকান একচুয়ালি তেওঁলোকৰ কাৰ্বি সকলৰ আমাৰ যেনকে বিহু তেখেতসকলে চমাংকান বুলি কয় গতিকে শেষৰ হাইটো সুধিছে যে আহিবা নেকি আমাৰ গাঁৱলৈ তুমি চমাংকান চাবলৈ তেনেকুৱা অলপ যি হক আমি মৌচুমৰ চলাইছো মৌচুমে আমাক অলপ জনোৱা মাতৰ প্ৰস্তুতিৰ বিষয়ে অলপ জানিলো গীতটো শুনিছে হয় মাতৰ প্ৰস্তুতি 2 বছৰ ধৰি চলি আছে আৰু যেহেতু মিক্সিংৰ বাবে বম্বেলেও গলো গৈ আহিলো কিন্তু দেখিলো যে আৰু অকমান কাম কৰিলে আৰু ভাল লগা হ'ব তো সেই বম্বে পৰা আহি এতিয়া আকৌ ৰিচেক কৰি থকা হৈছে গোটেই প্ৰজেক্টটো তাৰপিছত জানুৱাৰী 1 তাৰিখে মুক্তি দিয়া হ'ব জানুৱাৰী 1 তাৰিখে নতুন বছৰ নতুন দিনটোত মুক্তি দিয়া হ'ব খুব ভাল কথা তো সেই ৰাইজে কেনেকে ধৰণে লয় আগৰ এলবাম বিলাকটো ৰাইজে শুনিছে খুব ভাল লাগিছে তো বিশেষকৈ মাত নামটো প্লাস গোটেই মাত কেছেটটো যেহেতু কমাৰ্চিয়েল দিশটো চোৱা হৈছে সেই দুই এটা কমাৰ্চিয়েল গান আছে বাকি মেইন যিটো টাইটেল সং হেতু সেই গীতটো বিশেষকৈ মানৱতাৰ ওপৰত বনোৱা হৈছে কাৰেটি মিঠা মাত কাৰ বুকু পৰে হাত ইপছনলাল বৰুৱাই লিখিছে তো সেই গীতটো আজি এই মানে যেটো পৰিস্থিতি হৈ আছে অসমৰ খুবেই প্ৰয়োজন বুলি মই আশা কৰো আৰু মাতৰ টাইটেল সংটো প্লাস মাতটো মই সেই কাৰণে নামটো দিয়া হৈছে আৰু যেটো বাণিজ্যিক দিকটোৰ কথা চোৱা হৈছে গতিকে ভিডিও কৰা হৈছে নেকি ভিডিও কৰা হ'ব ভিডিও আৰু অডিও দুইটা একেলগে জানুৱাৰী 1 তাৰিখে ৰিলিজ কৰা হ'ব সকলোৱে বাচ্চা আছে মাতটো শুনিবলৈ সকলোৱে মাত শুনিব নিশ্চয় আমি তাৰ আগৰ এলবাম বুললৈ যাব বিচাৰিম মৰমি আছিল আৰু বহুকেইটা এলবাম আছিল মৰমি আছিল হয় মৰমিৰ এটা গীত শুনো নিশ্চয় মৰমিৰ ৰাইজে গোটেইকেইটা গীতে আদি লৈছে তাৰে ভিতৰত এটা গীত মোৰো খুব ভাল লাগে গীতটো খুব কম সময়ত মই কম্পোজ কৰিছিল অৰূপ দত্তৰ ঘৰত তেতিয়া অৰূপদাৰ লগত মই খুব মানে ঘৰুৱা আছিলো এতিয়া ফ্যামিলি হোৱাৰ কাৰণে অলপ তেখেত আঁতৰি থাকিবলগীয়া হৈছে সেই সময়ছোৱাত আমি লখিমপুৰৰ পৰা একেলগে ষ্ট্ৰাগল কৰি গুৱাহাটী পাইছিলো তো তেওঁ গিটাৰখনত মই প্ৰথম হাত বুলাই সেই গীতটো মই ৰচনা কৰিছিলো কিন্তু মই বিশেষকৈ গিটাৰ নবজাও দুচকু মেলিবৰে পৰা তুমি দিয়া সাধৰা ও মোৰ প্ৰিয়া তুমি
জানো মোৰ নোহোৱা চকু মেলিবৰে পৰা তুমিয়ে দিয়া সাধৰা ও মোৰ প্ৰিয়া তুমি জানো মোৰ নোহোৱা তুমি জানো মোৰ নোহোৱা মৰমী গীতটো আমি শুনিলো মৰমীৰ লগত আৰু বহুকেইটা আছিলে লগ্ন আছিলে আৰু লগ্ন আছিলে হয় লগ্ন আছিল তাৰপিছত মন ফাগুনৰ বা আছিল যথেষ্ট আছিল আমি সেইকেইটা লগৰ কথা পাতিম কিন্তু সুবাসনাৰ ওচৰলৈ গৈছো সুবাসনাকে বিশেষকৈ আমি দেখা পাওঁ যে বিহু গীতৰ ক্ষেত্ৰত কিন্তু বিহু গীতলৈ আগমনটো আমি জনাত বিহু গীত সিমান বৰ বেছি গোৱা নাছিল আৰু হয়তো প্ৰথমে কেনেকৈ আহিলা বিহু গীতৰ মাজলৈ বিহু গীতৰ লগত আচলতে মোৰ বৰটা টাচ নাছিলে সৰুৰ পৰাই মোৰ যেহেতু কাৰ্বি আংলঙত জন্ম হৈছে মই সৰুৰ পৰাই হিন্দী ৱেষ্টাৰ্ণ মই শুনি ডাঙৰ হৈছো বিহু শুনো যেহেতু নিজৰ সংস্কৃতিৰ বস্তু নিশ্চয় মই জানিবই লাগিব বিহুৰ কথা বিহু শুনো কিন্তু বিহু এনেকে মই প্ৰফেচনেলি বিহু গাম বুলি আচলতে ভবা নাছিলো আৰু আচলতে অসমত বিহু বস্তুটো ইমান মানুহৰ হিপাই আছে বস্তুটো মানুহৰ কোহে কোহে গতিকে যিকোনো মানে সিঙ্গাৰ যদি আহে অসমত মই এজন সিঙ্গাৰ প্ৰতিষ্ঠিত এজন সংগীত শিল্পী হম বুলি যদি আহে গতিকে তেখেতে এটা হলেও জীৱনত বিহু গাবই লাগিব আৰু আচলতে বিহু মাৰ্কেটটো তেতিয়া মানে বহুত উঠিছিলে আৰু এতিয়া যেহেতু মাৰ্কেটটো ইমান এটা ভাল নহয় তথাপিও বিহু মানুহে বিহুহে বেছি শুনে অসমত মানুহে সেইটো এটা বেলেগ গীত এতিয়া মানে ৰিলিজ দিবলৈও কেছেট ৰিলিজ দিবলৈও আচলতে মানুহে 10 বাৰ ভাবিবলগীয়া হয় কিন্তু বিহু কেছেট এটা ৰিলিজ দিবলৈ মানুহে ইমানটা ভাবিবলগীয়া নহয় এইটো অপ্ৰিয় সত্য আচলতে সেইটো এটা কথা গতিকে যোনে সংগীত শিল্পী হম বুলি আহে অসমলৈ তেখেতে বিহু গাবই লাগিব মোৰ মতে আৰু নিজে অহাৰ কথাটো কেনেকৈ টাৰ্নিং পইণ্টটো কেনেকৈ আহিলে টাৰ্নিং পইণ্ট আচলতে প্ৰথমতে মই বিহু গোৱা নাছিলো প্ৰথম আহিয়ে মই ব্ৰেক পাইছিলো জুবিন দাই গাইছিলে মোৰ মুনিন বৰুৱাৰ বোলছবি আছিলে ৰং বুলি তাত গালো তাৰ পিছত লাজুকি মনত গালো মই মন সিৰিজৰ তাৰ পিছত হে মই বিহু গীতত কণ্ঠদান কৰিছো প্ৰথম জুনবাইত ভুইটো মাৰ্ঘেৰিটা আৰু মানস ৰবিনৰ তেতিয়া জুনবাই প্ৰথম যোনটো জুনবাই ভলিউম 1 তাত মই কণ্ঠদান কৰিছিলো কিন্তু তাই বিহু গীত বা এই গীতবোৰ অহাৰ আগতে যিবিলাক গীত ভাল লাগিছিলে হিন্দী হওক ৱেষ্টাৰ্ণ হওক তেনেকুৱা কিবা অকমান শুনো ডেফিনেটলি মই এইটো বিৰাটে ভাল পাম ঠিক আছে মই হিন্দী গীত এটি গাম ঠিক আছে কিশোৰ কুমাৰৰ এটি গীত মোৰ ভাল লাগে মই এটি গীত গাইছো फूलों के रंग से दिल की कलम से तुझको लिखे रोज पाती कैसे बताऊं किस किस तरह से पल पल मुझे तू सताती तेरे ही सपने लेकर के सोया तेरी ही यादों में जागा तेरे ख्यालों में उलझा रहा यूं जैसे कि माला में धागा ओ बादल बिजली चंदन पानी जैसा अपना प्यार लेना होगा जन्म हमें कई कई बार ओ इतना मधुर इतना मधुर तेरा मेरा प्यार लेना होगा जन्म हमें कई कई बार খুবেই ভাল লাগিছে দেখিছো মৌসুমী অকমান গুণগুণাবলৈ বিচাৰিছে গীতটো শুনা পাই মৌসুমী এনেকুৱা কিবা গীত এটা শুনাব বিচাৰিবা নেকি খুব ভাল লগা গীত কিন্তু মোৰ সেই একে ধৰণৰ ঘটনা বিহুৰ লগত মোৰ কোনো লিংকে নাছিল ক'বলৈ গ'লে প্ৰথম সময়ছোৱা যেহেতু ঘৰত দেউতাই বিহু কেছেট খুব দুটা তিনটি মান বিহু গীতৰ কেছেটৰ মই ঘৰত দেখিছিলো সৰুতে হয় সৰুতে পাট গাভৰু পিলিঙা এনেকুৱা ধৰণৰ কিছুমান নামৰ আৰু মহানন্দ মজুমদাৰ বৰুৱা তেখেতলোকৰ কণ্ঠদান কিন্তু তেতিয়া ঘৰখনত মই বহুত হিন্দী কেছেট মানে হিন্দী গীতৰ কেছেট ফিল্মৰ কেছেটে হওক বা কিশোৰদাৰ গানবিলাকে হওক যথেষ্ট পৰিমাণে ঘৰত আছিল আৰু সেইবোৰ শুনাও গৈছিল যেহেতু সুবাসনাই কৈছে যে ইণ্ডাষ্ট্ৰীখনত লিংক
যদি সোমাবলৈ হয় প্ৰথমতে বিহু দি গৰকিবই লাগিব তো সেই তেনেকে ধৰণে মই দেখিলো যে নাই মই সৰুতে ভাবিলো যে নাই বিহু গীত প্ৰথমতে নিজে লিখিবলৈ ললো লিখি তাৰ পিছত কণ্ঠদান কৰিবলৈ ললো তাৰ পিছত গৈ আধুনিক গীতলৈ আহিছো কিন্তু সেই সময়ছোৱাত কিশোৰ দাৰ এটি খুব প্ৰিয় গীত অলপ দুখৰ কিন্তু মোৰ খুব বেছি ভাল লাগে অকমান গুণগুণাব ভাল লাগে मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा ऐ दिल दीवाने खेल है क्या जाने दर्द भरा ये गीत कहाँ से इन होठों पे आए दूर कहीं ले जाए भूल गया क्या भूल के भी है मुझको याद जरा सा फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा গীতটো খুবেই ভাল লাগিছে কিন্তু মৌসুমক এটা কথা সুধো যে দুখৰ গীতবোৰ মৌসুমৰ বেছি ভাল লাগে নেকি নিশ্চয় ভাল লাগে দুখৰ গীত মোৰ বুলি নহয় মই যিমান বিলাক মোৰ শ্ৰোতা পাইছো মোৰ ভাল লগা দৰ্শক মই পাইছো তো খুব খন্তেকিয়া হয় মানুহৰ সুখ বিলাক আৰু ফুৰ্তি গীতবোৰ সদায় মানুহে গুণগুণাই অকলে থাকি বা দীৰ্ঘস্থায়ী হয় সদায় মানুহৰ দুখ লগা দিনবোৰ আৰু দুখ লগা গীতবোৰ তো মানুহ বিলাকে আজিকালি দেখা গৈছে যে মানুহ সকলোবোৰ মানুহে মুখত এটা মিছিকিয়া হাঁহি লৈ থাকে কিন্তু অন্তৰত এখোপা দুখৰ বুজা লৈ কঢ়িয়াই ফুৰে নিশ্চয় প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত তেনেকুৱা থাকেই কিন্তু মই জানিবা সেই গোটেই কথাখিনি লাইভলি মোৰ চকুৰে মুখে প্ৰকাশ পাই উঠে তো মোক কয় মানে শ্ৰোতা যিসকল মই বিহু মঞ্চতে হওক বা বেলেগ বেলেগ স্থানত পাওঁ বা এনেকে ধৰণে ইণ্টাৰভিউতে পাওঁ যে ইমান দুখ কিয় কিন্তু মই জানো যে প্ৰত্যেকজন মানুহৰ দুখেই থাকে তো মই সেইখিনিকে উলিয়াই আনিব বিচাৰো বা প্ৰকাশ কৰিব বিচাৰো যেতিয়া মই গীতবোৰ গাওঁ বা হেৰি কৰো তেতিয়া মই সোমাই যাওঁ গীতবোৰ দুখত বেছিকে সোমাই পৰো সেইকাৰণে চাগে তেনেকুৱা লাগে হয় সুবাসনা কি কোৱা মৌসুমৰ লগত মই বহুত কাম কৰিছো আমালেও সি বেছিভাগ বিৰহৰ গীতে ৰাখিছে কিন্তু সি সঁচা কথাই কৈছে আচলতে নাই একচুৱেলি গোটেই কথাটো এনেকুৱা ধৰণৰ এতিয়া মন ফাগুনিখন ওলাইছিল 2005 তো তাৰ গীতবোৰ যিকেইটা গীত খুব জনপ্ৰিয় হল আনকি ভৰি পিছল খালে যিটো আটাইতকৈ বেছি জনপ্ৰিয় গীত সেইটোতো দুখৰ চাপ কৰি আছে কিন্তু ইমান বেছি জনপ্ৰিয় যে মানুহে এতিয়াও মোক কয় যে ভৰি পিছল খালে নিচিনা গীত আৰু নোলাব নেকি কিন্তু ধৰক দুখৰ যিটো কথা আহি যায় মই নিজেও উদ্ধাৰিব বিচাৰো যে দুখটো নাইকিয়া হওক অকমান সুখ আহক কিন্তু দেখিছো যে সুখৰ গীতবোৰ খুব খন্তেকীয়া হয় নাযাবাই হওক নবৈ হওক মানুহে বেছি দেৰি শুনি নাথাকিব কিন্তু দুখবিলাক মানুহে মনে মনে শুনি থাকি ভাল মৌসুমৰ ধাৰণা আমি আৰু কথা পাতি থাকিম আৰু গীতো শুনি থাকিম কিন্তু আৰু এটি বিৰতি লৈ লৈছো আমি কিন্তু আৰু এটি বিৰতি লৈছো বিৰতিটোৰ পিছত পুনৰ উভতি আহি আছো আপোনালোকে চাই থাকক আমাৰ এই দীপান্বিতা বিশেষ অনুষ্ঠান দিৱালী মস্তে আপোনাৰ পুৱাটো সুৰৰ মায়াজালেৰে ৰঙীন কৰিবলৈ আহিব কণ্ঠশিল্পী কাশ্মীৰী কটকী চাবলৈ নাপাহৰিব শনিবাৰে অৰুণোদয় পুৱা 7 বজাত মাথু ডিভাইড 365ত আমি উভতি আহিছো পুনৰবাৰ এটি বিৰতিৰ পিছতে আমি গীত শুনি আছো কথা পাতি আছো জুবলিৰ সৈতে আমি পুনৰ তেওঁৰ ওচৰলৈ লৈছো জুবলি এটা কথা ইমুঠত সুধিব বিচাৰিম যে জুবলিক আমি গায়িকা হিচাপে দেখি আহিছো কিন্তু বহু দিনৰ আগতে জুবলিয়ে শিশু অভিনেত্ৰী হিচাপেও কাম কৰিছিলে আৰু তাৰ পিছত বহু দিনৰ এটা